জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নগাঁৱৰ খালনা খালবাৰীত বনৰীয়া হাতীৰ গছকত নিহত হ'ল এজন ২০ বছৰীয়া যুৱক। নগাঁৱৰ খালনাৰ খালবাৰীত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে নিশা দোকানৰ পৰা ঘৰলৈ গৈ থকাৰ সময়ত সংঘটিত হৈছে এই ঘটনাটো। নিহত যুৱকজনৰ নাম সাইফুল ইছলাম। খালনাৰ খালবাৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা কিছু নিলগত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত খালনা আঞ্চলিক বন বিভাগৰ লোকৰ লগতে খালনা আৰক্ষীৰ চকীৰ আৰক্ষীৰ লোক উপস্থিত হৈ নিহত যুৱকজনক মৰ্টৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁৱৰ NMCHলৈ। কালি ৰাতি 8:30 মান বজাত সি দোকানৰ পৰা ঘৰ গৈ আছিলে। যোৱা অৱস্থাত ঘৰ পাইছে আৰু ঘৰৰ পিছফালেই এনেকুৱা মেইন ৰোড হয়। ৰোডতে তাৰ লগৰীয়া আছিলে আৰু দুজনে ফটকে কৈ দিলে এই হাতী বুলি কৈ সিহঁতে চিঞৰ মাৰিলে। চিঞৰ মাৰি যেতিয়া সিহঁতে পলালে, সিও পলাব ধৰিছিলে। পিছফালে তাত বাঁহ আছিলে, তাতে পৰি গ'ল। পৰি যোৱাৰ লগে লগে হাতী আহি ধৰিলে তাক নদী মাৰি পেলাই থৈ আকৌ সেই দুইজনকো দৌৰাই লৈ গৈছিলে। সিহঁতক আক্ৰমণ কৰা নাই। এতিয়া পিছত আকৌ হাতীটো আকৌ পিছুৱাই আহিলে, আহি এইজনকে ধৰিলে। ধৰি ভৰিৰে গুচুকি মাৰিলে মূৰত। কিমান নাম কি তাৰ নাম হৈছে সাইফুল ইছলাম, বয়স 20 বছৰ, চালবাৰী। দোকানৰ পৰা গৈ আছিল। ফৰেষ্ট অফিচৰ ওচৰতে নেকি? ফৰেষ্ট অফিচৰ পৰা অলপ দূৰত। কোন অফিচ? এইটো চালবাৰী ফৰেষ্ট বিট অফিচ। এতিয়া কথা হৈছে বন বিভাগৰ লোক তাত উপস্থিত হৈছিল। তেতিয়া আমি তাৰ পৰা যেতিয়া চিঞৰ বাখৰ কৰি আছো, তেতিয়া বন বিভাগৰ মানুহ আমাৰ লগত গৈছে। পুলিচৰ মানুহ গৈছে। তাৰপিছত বন বিভাগৰ মানুহ যোৱাৰ পিছত থানাতো ফোন কৰিছে। থানাৰ পৰা পুলিচৰ গাড়ী গৈছে, পুলিচৰ মানুহো গৈছে। গৈ তাৰপিছত ডেড বডিখন তাৰ পৰা উঠাই আনিছে। ডেড বডিটো ক'ত আছে? এতিয়া বৰ্তমান আমাৰ এই চামগুৰি থানাত আছে। এতিয়া পোষ্টমৰ্টম কৰিবলৈ নগাঁও গৈ আছো। নগাঁৱৰ পৰা পোষ্টমৰ্টম লৈ আকৌ ঘৰত যাম। হাতী সেই জাগাখনত আছে নেকি? হাতী এতিয়াও কিজানি তাতি আছে। ৰাতিপুৱা ধৰক 6টা মান বজাত যেতিয়া ডেড বডি য'ত মাৰিছিলে ৰাতি, তাতে গৈছো। ৰাতিপুৱা 6টা মান বজাত গৈ পাইছো, ঘৰৰ পিছফালে কলগছ খাই আছে। এটা হাতী আছে তাত। বন বিভাগক খবৰ দিয়া হৈছে। সিহঁতে গাড়ী লৈ গৈছে। গাড়ী লৈ যোৱাৰ পিছত সিহঁতকো খেদি আহিছে হাতীটোৱে। তেতিয়া সিহঁতে আকৌ ফায়াৰিং কৰিছে। ফায়াৰিং কৰাৰ পিছত ৰিজাৰ্ভত গৈ সোমাইছে হাতীটো। এতিয়া লোৱাটো মোৰ নিজৰ ভাগিন। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।